মোৰ নাম পইক্যা, কিন্তু পৰিয়ালত মোক মৰমেৰে কাকু বুলি মাতিছিল। পইক্যা নামেৰে মোক কেতিয়াও কোনেও মাতিব পৰা নাছিল, কাৰণ আইতাই মোক এই নামটো দিছিল। তেতিয়াৰ পৰাই ঘৰৰ সকলোৱে মোক কাকু বুলি মাতিছিল। ঘৰত মই সৰু আছিলোঁ, গতিকে ঘৰৰ সকলোৱে মোক বহুত ভাল পাইছিল আৰু মৰম কৰিছিল। মোৰ এজন দাদা আছিল। দেউতাৰ নিজাকৈ এখন কাপোৰ ধোৱাৰ দোকান আছিল। আমি আগতে এখন গাঁৱত বাস কৰিছিলোঁ। ডাঙৰ হৈ অহাৰ লগে লগে এটা ধাৰণা আহিল যে আমাৰ গাঁৱৰ কিছুমান ৰীতি-নীতি অতি আচহুৱা, যিবোৰ মানুহো মানি চলে আৰু গুৰুত্ব দিয়ে। আমাৰ গাঁৱত ছোৱালীক পঢ়া-শুনা কৰাৰ কোনো প্ৰথা নাছিল। বৰং তেওঁলোকৰ জন্মৰ লগে লগে তেওঁলোকৰ যৌতুক সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ বিয়াৰ বিষয়ে আগতীয়াকৈ চিন্তা কৰা হৈছিল। ছোৱালীজনীয়ে যৌৱনৰ দুৱাৰমুখত উপনীত হোৱাৰ লগে লগে তাইক বিয়া পাতি দিছিল আৰু বিয়াখনো নিজৰ গাঁৱতে হৈছিল। আজিলৈকে আমাৰ গাঁৱৰ বাহিৰত কোনো ছোৱালী বিয়া হোৱা নাছিল। ছোৱালীজনী যদি আমাৰ গাঁৱৰ হয়, আগতে আমাৰ গাঁৱৰ ল'ৰা এজনৰ লগত বিয়া হৈছিল। মই তেতিয়া ৪ৰ্থ শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছিলোঁ আৰু আগলৈ পঢ়া-শুনা কৰিবলৈ মোৰ বৰ মন আছিল যদিও দেউতাই নাকচ কৰিছিল। বৰ জোৰ দি ৪ৰ্থ শ্ৰেণীলৈকে পঢ়িছিলোঁ। মোৰ পৰিয়ালৰ লোকে মোক স্কুলত নামভৰ্তি কৰিবলৈও নিবিচাৰিছিল। যদি মই আৰু অধিক পঢ়া-শুনা কৰিবলৈ জোৰ দিলোঁ, তেন্তে দেউতাই ক'ব যে এইটোৱেই যথেষ্ট। আমাৰ গাঁৱত এই সকলোবোৰ নহয়। মই বহুত কান্দিছিলোঁ, কিন্তু দেউতাৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল। মোৰ এজন বন্ধুৱে মোক পৰামৰ্শ দিলে যে আমাৰ গাঁৱৰ বিখ্যাত সাধু বাবাক সকলো গাঁৱৰ মানুহে বিশ্বাস কৰে। যদি আপুনি সাধু বাবাৰ ওচৰলৈ গৈ তেওঁৰ পৰা পৰামৰ্শ লয়, তেন্তে আপোনাৰ দেউতাকে নিশ্চয় মান্তি হ'ব। এনেকৈ এদিন মোৰ পৰিয়ালৰ সকলো সদস্য ক'ৰবালৈ গ'ল। তেওঁ এখন গাঁৱলৈ গৈছিল আৰু আজিৰ আগতে সাধু বাবাক মই দেখা নাছিলোঁ। মাথো জানিছিলোঁ যে তেওঁ গোটেই গাঁওখন আৰু গাঁৱৰ মানুহৰ ওপৰত শাসন কৰে আৰু সকলোৱে তেওঁৰ কথা শুনি থাকে। গতিকে মই আশা কৰি আছিলোঁ যে তেওঁ মোক দেউতাৰ ওচৰত পৰামৰ্শ দিব আৰু মই পঢ়াৰ প্ৰতি অনুমতি পাম। বাটত এটা সৰু ঘৰ আছিল। এই ঘৰখনৰ কাষেৰে পাৰ হৈ যোৱাৰ লগে লগে ঘৰৰ খিৰিকীৰে ছোৱালী এজনীয়ে চাই মাতি আছিল। মই তাইক নিজৰ ঘৰৰ ভিতৰলৈ মাতিলে। তাই মোক সুধিলে, ইমান গৰম ৰ'দত ক'লৈ গৈ আছা? মই তাইক সকলো কথা কৈ দিলোঁ আৰু ক'লো যে মই সাধু বাবাৰ ওচৰলৈ যাম। অলপ সময় চিন্তা কৰি তেওঁ মোক ক'লে যে তোমাৰ পঢ়াৰ বৰ ভাল লাগে, গতিকে মই তোমাক পঢ়াই দিম দেই। দুপৰীয়া যেতিয়া মোৰ পৰিয়াল মানুহবোৰ শুইছিল, তেতিয়া মই মেমৰ ওচৰলৈ পঢ়িবলৈ আহিছিলোঁ আৰু তাই মোক পঢ়িবলৈ কিতাপ আৰু কপি দিছিল। মেমলৈ চাই এনে লাগিল যেন তাই বহুত শিক্ষিত। হয়তো তাই অকলে থাকিছিল, কাৰণ তাইৰ ঘৰত তাইৰ বাহিৰে আন কাকো দেখা নাছিলোঁ। মেমে পিন্ধা কাপোৰবোৰ গাঁৱৰ আন ছোৱালীবোৰৰ তুলনাত বহুত বেলেগ আছিল। গাঁৱৰ সকলো মহিলাই পুৰণি শাৰী পিন্ধিছিল যদিও মেমে আগতেই ধুনীয়া চোলা পিন্ধিছিল। তাই কথা কওঁতে তাইৰ কথা শুনিবলৈ মোৰ বৰ মন গ'ল। তাই কথা কোৱাৰ ধৰণ আৰু তাইৰ মেকআপবোৰ বৰ ভাল লাগিল। ৬ বছৰ ধৰি মই গোপনে মেমৰ ঘৰলৈ গৈ থাকিলোঁ পঢ়া-শুনা কৰিবলৈ। মোৰ ঘৰৰ কোনোবাই যদি মোক সন্দেহ কৰে, তেন্তে মই বন্ধুৰ ঘৰত আছোঁ বুলি কৈ মেমৰ ঘৰত পঢ়িবলৈ আহিছিলোঁ। মেমে মোৰ ৯ম আৰু ১০ম পৰীক্ষাও দিয়ালে। মোৰ হাইস্কুলখন সম্পূৰ্ণ হ'ল। মেমে নিজাকৈ স্কুললৈ লৈ গ'ল, মোৰ কাগজ-পত্ৰ আনি দিলে। মায়ে এই কথা জানিছিল যদিও মোৰ কাৰণে মনে মনে থাকিল। এই বিষয়ে মই ঘৰত কাকো কোৱা নাছিলোঁ। হাইস্কুল শেষ কৰাৰ সময়ত মায়ে মোক কৈছিল যে এতিয়া তুমি ইমানেই ডাঙৰ হৈছা যে তোমাৰ দেউতা আৰু দাদাই তোমাক ঘৰৰ বাহিৰলৈ ওলাই যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। এতিয়া আপোনাৰ দাদাৰ বিয়া হ'বলৈ গৈ আছে। বিয়াৰ প্ৰস্তুতি ব্যস্ত হ'ব লাগে। মই মাক ক'লো যে মা, মই বিচাৰোঁ মেমক দাদাৰ বিয়ালৈ নিমন্ত্ৰণ কৰা হওক। এই কথা শুনি মা হঠাৎ নাৰ্ভাছ হৈ ক'লে, সাৱধান,
কাকো নকবা যে তুমি সেই মেমক চিনি পোৱা। এই গাঁৱৰ সকলো মানুহে তাইৰ লগত সম্পৰ্ক শেষ কৰি পেলাইছে। এই কথা শুনি মই থতমত খাই ক'বলৈ ধৰিলোঁ, কিন্তু কিয় মা? মায়ে ক'বলৈ ধৰিলে, কাৰণ এদিন তাই সাধু বাবাৰ লগত বহুত বেয়া আচৰণ কৰিছিল। এইজন সাধু বাবাই আছিল সেইজন ব্যক্তি যাক আগতে গাঁৱৰ সকলো মানুহে বহুত সন্মান কৰিছিল। বাবাক গাঁৱৰ মুখিয়াল বুলি কৰা হয়। সেইদিনা প্ৰথমবাৰৰ বাবে মোৰ গাঁৱৰ অদ্ভুত নীতি নিয়ম আৰু ৰীতি নীতিৰ কথা গম পোৱা যে বিয়াৰ পিছত 6 মাহৰ পিছত যদি তাই গৰ্ভৱতী নহয় তেন্তে তাইক 5 দিনৰ বাবে সাধু বাবাৰ ওচৰলৈ পঠিওৱা হয়, য'ত তাইক চিকিৎসা কৰা হয় আৰু তাৰ পিছত তাই গৰ্ভধাৰণ কৰে। মেম আন ছোৱালীতকৈ বহুত বেলেগ আছিল। তাইও শিক্ষিত আছিল। গতিকে বিয়াৰ পিছত গৰ্ভৱতী নহ'লে তাই বাবাৰ ওচৰলৈ যাবলৈ অস্বীকাৰ কৰিলে, যাৰ ফলত তাই পৰিয়ালৰ সকলো সদস্য আৰু শহুৰেকে তাইৰ লগত সকলো সম্পৰ্ক শেষ কৰি সেই ঘৰতে আবদ্ধ কৰি ৰাখিলে। এই সকলোবোৰ কথা প্ৰথমবাৰৰ বাবে গম পালোঁ আৰু এই কথা শুনি বৰ আচহুৱা যেন লাগিল। বৰ্তমান মোৰ ডাঙৰ দাদাৰ বিয়া হৈছিল। বৌ আমাৰ ঘৰলৈ আহিল। তাই আমাৰ গাঁৱতে থাকে। গতিকে বৌক মই ইতিমধ্যে চিনি পাইছিলোঁ। বৌ ঘৰত উপস্থিত হোৱাত মই বৰ সুখী হৈছিলোঁ। বৌ ঘৰলৈ অহাৰ লগে লগে তাই মোৰ বান্ধৱী হৈ পৰিছিল। তাইৰ লগত বহুত ভাল কথা বতৰা পাতিবলৈ ধৰিলোঁ। মোৰ বৌ বৰ ধুনীয়া আৰু বুদ্ধিমান আছিল আৰু লগতে বহুত ভাল আচৰণ আৰু সংস্কৃতিৱান আছিল। তাই গোটেই দিনটো ভগৱানৰ উপাসনাত কটায়। মই যেতিয়া তাইক সুধিছিলোঁ যে তাই কৈছিল যে আপুনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে মোক অতি সোনকালে এটা সন্তান দিয়ক। যদি মই 6 মাহ গৰ্ভপাত নকৰোঁ তেতিয়া মই বাবাৰ ওচৰলৈ যাব লাগিব। কিন্তু মোৰ বৌৰ গৰ্ভৱতী হোৱা নাছিল। মোৰ বৌক বুজাই ক'লোঁ যে তোমাৰ কিয় দুখ লাগিছে? আপুনি এই বিষয়ে দাদাক কওক। সম্ভৱ তেওঁ আপোনাক ভাল ডাক্তৰৰ দ্বাৰা চিকিৎসা কৰাব। তাৰ পিছত আপুনি গৰ্ভধাৰণ কৰিব পাৰে। বৌয়ে ক'বলৈ ধৰিলে যে এইটো হ'ব নোৱাৰে। ইয়াত কাৰো চিকিৎসা নহয়। ইয়াত কেৱল বাবাহে চিকিৎসা কৰে। কিন্তু মই বাবাৰ ওচৰলৈ যাবলৈ মন নাযায়। তুমি মাত্ৰ মোৰ বাবে প্ৰাৰ্থনা কৰা। মোৰ বৌৰ বিয়া 4 মাহ হ'ল। গতিকে গাঁৱৰ মহিলাসকলে আমাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ঘৰলৈ অহা মানুহে মাক উপদেশ দিবলৈ ধৰিলে যে এতিয়া বোৱাৰীক বাবাৰ ওচৰলৈ লৈ যাব লাগে। বৌ বৰ ভয় খাই গোটেই দিনটো কান্দিছিল। মোৰ বৌৰ বিয়াৰ 5 মাহ হ'ল। যেতিয়া গৰ্ভৱতী নহ'ল তেতিয়া গাঁৱৰ কথা অনুসৰি তাইক নিবলৈ কিছুমান মহিলা আহিছিল। মাক ক'লোঁ যে যেতিয়া বৌৰ বাবাৰ ওচৰলৈ যাব মন নাযায় তেতিয়া তাইক জোৰ জবস্তি কৰি নকৰিবা। মায়ে ক'লে, ছোৱালী তুমি এতিয়াও সৰু, সেইবাবে এনেবোৰ কথাত লিপ্ত নহ'বা। যদি তাই বাবাৰ ওচৰলৈ নাযায় তেতিয়া তোমাৰ দাদাই তোমাৰ বৌক বিবাহ বিচ্ছেদ কৰি ঘৰৰ পৰা উলিয়াই দিব। বিবাহ বিচ্ছেদৰ নাম শুনি বৌ অস্থিৰ হৈ পৰিল আৰু বৰ বেয়াকৈ ভয় খালে। ইয়াৰ পিছত কান্দি কান্দি বাবাৰ ওচৰলৈ যাবলৈ সাজু হ'ল। যোৱাৰ সময়ত বৌৱে যাতে মোক সাবটি ধৰিলে। এই কথা জানি মোৰ বৰ বেয়া লাগিল। মই আচৰিত আৰু চিন্তিত হৈ পৰিলোঁ যে মাত্ৰ 5 দিনৰ কথা। নাজানো কিয় বৌ ইমান ভয় খাইছিল। বাবাৰ চিকিৎসাৰ জৰিয়তে কাৰোবাৰ সন্তান জন্ম হ'ব পাৰে বুলি মই নিশ্চিত নাছিলোঁ। মেমৰ পৰা শিকিব নোৱাৰা হ'লে ময়ো এই অৰ্থহীন কথাবোৰ বলি হ'লোহেঁতেন। মেমে দিয়া শিক্ষাবোৰ মোৰ ভালকৈ মনত পৰিল যে সন্তান দিয়া বা নিদিয়াটো কেৱল ভগৱানৰ হাততহে। তেন্তে এই বাবাই কি কৰি আছিল? বৌ যোৱাৰ 2 দিন পাৰ হৈ গ'ল। মই বৰ আচৰিত হ'লোঁ। এদিন মই গোপনে ঘৰৰ পৰা ওলাই আহিলোঁ যাতে মই গৈ বৌৰ কথা জানিব পাৰোঁ। সেই বাবা গাঁৱৰ শেষ চুকত বাস কৰিছিল। মুখখন লুকুৱাই তাৰ পৰাই গ'লোঁ। এটা ডাঙৰ কোঠা আছিল যাৰ চাৰিওফালে বহুতো সৰু সৰু কোঠাও নিৰ্মাণ কৰা হৈছিল। সেই কোঠাবোৰত বহু মহিলা উপস্থিত আছিল। প্ৰতিটো কোঠাৰ খোলা খিৰিকীৰ ওচৰলৈ গৈ বৌক বিচাৰি আছিলোঁ।
অৱশেষত ৩-৪টা কোঠাৰ পাছত এটা কোঠাৰ আহিল, যাৰ খিৰিকীখন খোলা আছিল। তাৰ পৰাই বৌক দেখা পালোঁ। তাই মাটিত বহি আছিল। মই যেতিয়া তাইক মাতিলোঁ, বৌয়ে মোক দেখি থতমত খাই ক'লে, তুমি ইয়ালৈ কিয় আহিছা? ইয়াৰ পৰা আঁতৰি যোৱা, মই নিজেই আহিম 2 দিন পিছত। মোৰ কিবা এটা সুধিব মন গ'ল। তাৰ পিছত বৌয়ে হাত দুখন ভাঁজ কৰি ক'লে, তাই চকুত চকুলো ওলাই আহিল আৰু তাই ক'লে, ভগৱানৰ খাতিৰত অনুগ্ৰহ কৰি ইয়াৰ পৰা আঁতৰি যোৱা। বৌ অৱস্থা দেখি মোৰ বৰ দুখ লাগিছিল। তাইক অলপ বিচলিত যেন লাগিছিল। বৌয়ে ক'লে, তুমি ইয়াৰ পৰা আঁতৰি যোৱা, মই তোমাক কোনেও দেখা নিবিচাৰোঁ। মই বৰ অনুৰোধত উভতি আহিলোঁ। সম্পূৰ্ণ 5 দিনৰ পিছত মোৰ মা আৰু দাদাই গৈ বৌক ঘৰলৈ লৈ আহিল। বৌৰ অৱস্থা বৰ বেয়া দেখা গ'ল। তাইৰ চকুৰ তলত ক'লা দাগ আছিল আৰু তাইক আগতকৈ দুৰ্বল যেন লাগিল। মই ক'লোঁ, মা, বৌ কি হৈছে? মায়ে ক'লে, মনে মনে থাক, একো নাই হৈছে, একো নাই হোৱা। কিমান বাৰ তোমাক বৌ কৈছোঁ যে বয়োজ্যেষ্ঠৰ সন্মুখত কথা নাপাতিব। তুমি এতিয়াও সৰু। মায়ে মোক কৈছিল যে মায়ে মোক বকিবলৈ কৰি মৌন কৰি ৰাখিলে যে বাবাৰ চিকিৎসাৰ বাবে এনেকুৱা হৈছে। চিন্তাৰ কোনো কথা নাই। মায়ে এই কথা কোৱাত মই অনুশোচনাত মূৰটো জোকাৰিলোঁ আৰু হৃদয়ত ভাবিবলৈ ধৰিলোঁ যে বাবাৰ চিকিৎসাৰ বাবে বৌ গৰ্ভৱতী হোৱাটো সম্ভৱ নহয়। কিন্তু এমাহ পাৰ হ'লে আচৰিত হ'লোঁ। তাৰ পিছত বৌ গৰ্ভৱতী হোৱা খবৰটো পালোঁ। মা আৰু দাদাই অত্যন্ত সুখী আছিল। গোটেই গাঁওখনতে মিঠাই বিতৰণ কৰি যথেষ্ট উদযাপন কৰিছিল। মই যিদৰে আছিলোঁ তেনেকৈয়ে আচৰিত হৈ পৰিলোঁ। এই সকলোবোৰ মোৰ কল্পনা বাহিৰত ঘটিছিল। বৌক সুধিলোঁ যে এই সকলোবোৰ ৰহস্য কি? কি হ'ল? সেই বাবাই মহিলাৰ লগত কি কৰে যে মহিলা ইমান সোনকালে গৰ্ভৱতী হয় আৰু আপুনিও গৰ্ভৱতী হৈছে? এইটো কেনেকৈ হ'ল কওকচোন বৌ। তাত তাৰ ৰুমত তোমাৰ কি হ'ল? এই কথা শুনি বৌ মুখৰ ভাৱ সলনি হৈ গ'ল। তাই চকুলোৰে ক'বলৈ ধৰিলে যে মোক এই সকলোবোৰ সুধিব নালাগে। বৌৰ ওপৰত মই বহুত জোৰ দিলোঁ। গতিকে বৌয়ে মাত্ৰ ইমানেই ক'লে। তাই ক'লে যে তুমি এতিয়াও সৰু, সবিশেষ ক'ব নোৱাৰো। মাত্ৰ বুজিব যে এই পথাই মোক ধৰি বহু ছোৱালী জীৱন নষ্ট কৰি পেলাইছে। আমাৰ গাঁৱৰ ছোৱালীৰ ওপৰত যি নিষ্ঠুৰতা কৰা হয়, ভগৱানে কোনো ছোৱালীৰ ওপৰত এনে নিষ্ঠুৰতা নকৰক। ময়ো বৌৰ কথা শুনি বৰ ভয় খাইছিলোঁ যে এইটো কেনেকুৱা নিষ্ঠুৰতা। বৌয়ে কৈছিল যে সময় আহিলে তুমিও সকলো কথা জানিবলৈ আহিব। সেইদিনাৰ পিছত বৌক সদায় দুখী দেখিছিলোঁ। 9 মাহ সম্পূৰ্ণ হোৱাৰ পিছত বৌয়ে এগৰাকী কন্যা সন্তান জন্ম দিলে। বৌ ছোৱালীজনীক বৌৰ দৰে লাগিছিল যদিও চাঞ্চল্যকৰ কথাটো হ'ল যে আগতে প্ৰাৰ্থনা কৰি সন্তানৰ বাবে কামনা কৰা বৌ যেতিয়া নিজৰ সন্তান জন্ম হৈছিল তেতিয়া তাইৰ ফালে চোৱা নাছিল। তাই নিজৰ ছোৱালী যেন নালাগিছিল। তাইক বেছি ভাল পোৱাও নাছিল। আগতে মায়ে তাইক যত্ন লৈছিল। মই প্ৰায়ে বৌক কৈছিলোঁ যে তাই জীয়েকক চোৱা চিতা কৰিব লাগে। তোমাৰ ছোৱালীজনীৰ যত্ন লোৱা। আমি কিয় যত্ন লওঁ? তাই আমাতকৈ বেছি তোমাৰ ছোৱালী। কিন্তু তাই চাগে মানসিকভাৱে অসুস্থ হৈ পৰিছিল। তাই হাঁহিছিল আৰু কৈছিল, তাইক সেই কোঠাটোতে এৰি দিয়ক। মই কিয় তাইক চাম? মই লেতেৰা হৈ পৰিছোঁ। লেতেৰা কাম মোৰ লগত কৰা হৈছে, কিয় নাজানো। কিন্তু আগতে অনুভৱ কৰিছিলোঁ যে বৌয়ে সেই বাবাৰ ওচৰলৈ যোৱাৰ পিছৰে পৰা তাই বহুত আচহুৱা হৈ পৰিছে। বৌ অৱস্থাৰ বাবে মোৰ বৰ দুখ হ'বলৈ ধৰিলে। আগতে সদায় হেৰাই গৈছিলোঁ আৰু এতিয়া তাই ইন্দ্ৰিয় সম্পূৰ্ণ হেৰাই যাবলৈ আৰম্ভ কৰিছিল। মায়ে প্ৰতিদিনে চিন্তিত হৈ কৈছিল যে তাইক ভাল কৰিবলৈ আমি তাইক আকৌ এবাৰ বাবাৰ ওচৰলৈ লৈ যাব লাগিব। এদিন বৌক কোৱা হ'ল যে তাইক আকৌ বাবাৰ ওচৰলৈ লৈ যাব লাগিব। এই কথা শুনি তাই বহুত ভয় খাই ক'লে যে নাই, মই আকৌ তেওঁৰ ওচৰলৈ যাব নিবিচাৰোঁ। তাই ভয়ৰ বাবে নিজকে সলনি কৰিবলৈ চেষ্টা কৰি আছিল আৰু তাইও সুস্থ হৈ উঠিছিল। তাৰ পিছত মায়ে মানুহক অতি গৌৰৱেৰে কৈছিল যে চাওক,
মাত্ৰ বাবাৰ নাম লৈছিল আৰু আমাৰ বোৱাৰীজনী আৰোগ্য হৈছে। ইয়াতকৈ ভাল তেওঁৰ অলৌকিকতা প্ৰমাণ কি হ'ব পাৰে? কিন্তু মোৰ হৃদয় এই কথা বিশ্বাস কৰিবলৈ সাজু নাছিল। বৌক আকৌ এবাৰ দুবাৰকৈ সুধিলোঁ, কোৱা বাবাই তোমাৰ লগত কেনে ব্যৱহাৰ কৰিলে? কিন্তু তাই আগতে হাঁহি হাঁহি কৈছিল, চিন্তা নকৰিবা, বিয়া হ'লেই সকলো গম পাবা। বৌ অৱস্থালৈ চাই আগতে ভাবিছিলোঁ যে ভগৱানে নকৰক মই তেওঁৰ ওচৰলৈ যাব লাগিব। এইদৰে ২-৩ বছৰ পাৰ হৈ গ'ল আৰু সেই সময়ছোৱাত মোৰ এজন অতি ঘনিষ্ঠ বন্ধুৱেও বিয়া পাতিলে। তাইও ৫ মাহৰ গৰ্ভধান হোৱা নাছিল, সেয়েহে তাইকো বাবাৰ ওচৰলৈ পঠাই দিয়া হৈছিল। কিন্তু ঘূৰি আহিলে তাইক বৰ সুখী যেন লাগিছিল। মই অনুভৱ কৰিছিলোঁ যে তাইও বৌৰ দৰে দুখী আৰু অশান্তি হৈ মোক বেলেগ কাহিনী এটা ক'ব। কিন্তু তাই ক'বলৈ ধৰিলে যে তাইৰ ওপৰত তন্ত্ৰমন্ত্ৰ জপ কৰি তাইক চিকিৎসা কৰা হৈছে আৰু তাই তাত ৫ দিন অতি ভালকৈ কটালে। তাই একো নহ'ল, একো ভুল নাছিল আৰু তাতোতকৈ আচৰিত কথাটো হ'ল তাইও গৰ্ভৱতী হৈছিল। একেজন মানুহৰ বিষয়ে তাই বেলেগ বেলেগ কথা কৈ আছিল। মই বৰ বিমোৰত পৰিলোঁ। গাঁৱৰ পৰা মোৰ বাবে এটা প্ৰস্তাৱ আহিল আৰু অলপ পিছতে মোৰ বিয়া হৈ গ'ল। বিয়াৰ পিছত মই বহুত সুখী হৈছিলোঁ কাৰণ মোৰ স্বামী বৰ ভাল মানুহ আছিল আৰু মোৰ শহুৰ ঘৰ সকলোৰে বহুত ভাল আছিল। মই সপোনতো ভবা নাছিলোঁ যে আনৰ লগত যিটো ঘটিছে মোৰ লগতো কেতিয়াও হ'ব পাৰে। মোৰ বিয়াৰ ৩ মাহ পাৰ হৈ যোৱাৰ লগে লগে সকলো ঠাইৰ পৰা মাত আহিবলৈ ধৰিলে যে কেতিয়া সন্তান হ'ব, কেতিয়া গৰ্ভৱতী হ'ব তাই। কোনোবা মহিলাই আমাৰ ঘৰলৈ আহি ক'লে যে যদি আপোনাৰ বোৱাৰী ৫ মাহ গৰ্ভত নপৰে তেন্তে বাবাৰ ওচৰলৈ লৈ যাওক। এই সকলোবোৰ কথা বৰ বেয়া লাগিল আৰু বেয়া পোৱাৰ পিছত মই মোৰ মেমৰ ওচৰলৈ গৈ সকলো কথা কৈ তাইৰ পৰামৰ্শ বিচাৰিলোঁ। তাই মোক এই কামটো কৰিবলৈ কৈছিল। বিয়াৰ ৫ মাহৰ সম্পূৰ্ণ হোৱাৰ পিছত আপুনি গৰ্ভৱতী হ'ল বুলি শহুৰক মিছা কথা ক'ব লাগে। এই উপদেশ শুনি মই বিচলিত হৈ ক'বলৈ ধৰিলোঁ যে এইদৰে কিছুদিনৰ পিছত মোৰ গোপন কথা পোহৰলৈ আহিব আৰু যেতিয়া সত্য সকলোৱে সন্মুখত ওলাই আহিব তেতিয়া মই কি কৰিম? মেমে ক'লে, তেতিয়া তোমাৰ এটাই পথ আছে, তুমি তালৈ যাবলৈ অস্বীকাৰ কৰা উচিত। মই দুখেৰে তাইক ক'লোঁ যে তোমাৰ দৰেও মোৰো ঘৰৰ ভিতৰত কাৰাগাৰত বন্দী কৰি ৰখা হ'ব। তুমিও বৰ শক্তিশালী, কিন্তু এই ধৰণৰ জীৱনটো জীয়াই থাকিব বিচৰা নাই। আচৰিত হৈ সুধিলে, কি কৰিব তেতিয়া? মই তাইক ক'লোঁ যে মই নিশ্চয় বাবাৰ ওচৰলৈ যাম আৰু তাত কি চলি আছে সেই সত্যটো জানিব পাৰিম আৰু মই মোৰ শাহুকো ক'ম যে ঠিক আছে, মই নিয়ম অনুসৰি যাম। মোৰ শাহু আৰু গাঁৱৰ দুগৰাকী মহিলাই মোক লগত লৈ গৈছিল মোক বাবাৰ কোঠাত থৈ আহিবলৈ। ইমান বছৰে মোৰ ভিতৰত চলি থকা সংঘাত আৰু প্ৰশ্নবোৰ উত্তৰ জানিব বিচাৰিছিলোঁ, গতিকে বাহিৰলৈ ওলাই যোৱাৰ কোনো ভয় নাছিল। তাত ভৰি দিয়াৰ লগে লগে আচৰিত হোৱাৰ বাবে ভৰি দুখন নিথৰ হৈ পৰিল। বিয়াৰ আগতে মোৰ যি পৰিৱেশ আছিল সেয়া নাছিল। ইয়াত সকলো মহিলাকে গীটাৰ পঢ়ি থকা দেখা গ'ল। চাৰিওফালৰ পৰা ধূপকাঠি সুগন্ধি আহি আছিল। ইয়াৰ আগতে বাবাক মই কেতিয়াও দেখা নাছিলোঁ। মই মাত্ৰ তেওঁৰ নামটো শুনিছিলোঁ আৰু তেওঁক দেখি মই স্তম্ভিত হৈ পৰিলোঁ। লগত ক'লা শিল এটা লৈ চকু মুদি বহি আছিল। মানুহবোৰ তেওঁৰ ওচৰলৈ গৈছিল আৰু তেওঁ সেইবোৰৰ ওপৰত কিবা এটা পঢ়ি উৰুৱাই দিছিল। এই সকলোবোৰ দেখি মই বৰ আচৰিত হৈছিলোঁ। বৌৱে আগতে বেলেগ কিবা এটা কৈছিল, কিন্তু ইয়াত তেনেকুৱা একোৱেই নাছিল। মই আচৰিত হৈ পৰিলোঁ। শাহুৱে বাবাৰ নিৰ্দেশত মোক এটা কোঠাৰ ভিতৰত এৰি থৈ গৈছিল। এই কোঠাটো সৰু আৰু সহজ আছিল আৰু চাৰিওফালে চাদৰ এখন মেলি দিয়া হৈছিল আৰু বিভিন্ন ঠাইত চাকিও ৰখা হৈছিল। গোটেই কোঠাটোৰ চাকিৰে জ্বলি উঠিছিল। এই বিপদজনক কোঠাটোত মোৰ ভয় লাগিছিল যদিও এই কোঠাটোত মোৰ বাহিৰে আন কোনো নাছিল। ইয়াত কোনো উপস্থিত নাছিল। মই অকলশৰীয়া হৈ আছিলোঁ।
বন্ধুৰ কথাত বিশ্বাস কৰিবলৈ ধৰিলোঁ যে ইয়াত নাৰীক কেৱল তন্ত্ৰ-মন্ত্ৰ জপ কৰিহে চিকিৎসা কৰা হয়। মোৰ শাহুৱে কৈছিল যে মই ইয়াত 5 দিন অবিৰতভাৱে থাকিব লাগিব। ৰাতিপুৱা ইয়ালৈ আহিছিলোঁ যদিও এতিয়া ৰাতি হৈ গ'ল। ৰাতি ছোৱালী এজনী মোৰ ওচৰলৈ আহিছিল মোক খাদ্য দিবলৈ। সেই ছোৱালীজনী বাহিৰে ৰুমত মোক লগ কৰিবলৈ আন কোনো অহা নাছিল। আৰু এই বাবায়েও মোক মতা নাছিল। মই ভাবিছিলোঁ যে তেওঁৰ কোঠাটোত বহুত ভিৰ আছে, গতিকে হয়তো ৰাতিপুৱা মোক মাতিব। এই সকলোবোৰ ভাবি মই শুই পৰিলোঁ। মই বৰ গভীৰ টোপনিত সোমাই পৰিলোঁ। যেতিয়া গভীৰ নিশা মোৰ এনে লাগিছিল যে কোনোবাই কোঠাটোত সোমাইছে। কোঠাটোৰ সম্পূৰ্ণ আন্ধাৰ হৈ পৰিছিল। বৌৱে কোৱা সেই কথাবোৰ কথা মোৰ মনলৈ আহিবলৈ ধৰিলে। তাৰ আগতে মই এটা শব্দ কৰিলোহেঁতেন। ভিতৰলৈ অহা মানুহজনৰ হাতত এটা চাকি আছিল আৰু সেই চাকিৰ পোহৰ যেতিয়া সেই মানুহজনৰ মুখখনত পৰিল, তেতিয়া তেওঁক দেখাৰ পিছত কিছু সকাহ অনুভৱ কৰিলোঁ। তেওঁ মোৰ স্বামীৰ বাহিৰে আন কোনো নাছিল। মই আচৰিত হৈ মোৰ স্বামীক সুধিলোঁ যে তুমি তাত কি কৰি আছা? তেওঁ ক'লে যে বাবাই মোক ৰাতি ঘৈণীয়েকৰ কোঠাত গৈ শুবলৈ কৈছে, যাতে ৰাতি ইয়াত অকলে ভয় নাথাকে। সেইবাবে মই ইয়ালৈ আপোনাৰ ওচৰলৈ আহিলোঁ। বাবাক মই যিদৰে ভাবিছিলোঁ সেই কথা শুনি মোৰ বৰ সকাহ পালোঁ। পিছদিনা বাবাই মোক আৰু মোৰ স্বামীক ৰাতিপুৱা তেওঁৰ ওচৰলৈ মাতি আনি কিবা এটা পঢ়ি আমাৰ দুয়োৰে ওপৰত উৰুৱাই দিলে। ইয়াৰ পিছত মোৰ স্বামীয়ে কামত লাগি গ'ল। ইয়াৰ পিছত মোৰ স্বামীয়ে মোৰ কোঠাত নিৰ্মাণ কৰা মন্দিৰ সন্মুখত প্ৰাৰ্থনা কৰিবলৈ ক'লে। তাৰ পিছত ৰাতি হ'লে মোৰ গিৰিয়েক আকৌ মোৰ ওচৰলৈ আহিল। তাত থকা গোটেই পৰিৱেশটো দেখি মই বৰ আপ্লুত হৈছিলোঁ। কিন্তু এটা কথা বুজি পোৱা নাছিলোঁ যে মোৰ স্বামীয়ে সেই বাবাক কিয় ইমান টকা দিলে। বাবাৰ মাচুল আছিল নে আন কিবা? মোৰ স্বামীয়ে ক'লে। মই ভাবিলোঁ, বাবাই আমাৰ বাবে ইমানখিনি কৰি আছে। তেওঁ কোনো মাচুল লোৱা নাই যদিও মই আনন্দৰে তেওঁক দিলোঁ। তেওঁ আমাৰ পৰা বলপূৰ্বকভাৱে টকা লোৱা নাই। তেওঁৰ সুখ আৰু মৰ্যাদা অনুসৰি তেওঁক টকা দিয়া হয়। তেওঁৰ ওপৰত কোনো বল প্ৰয়োগ কৰা নহয়। বাবা ইমান ভাল, সেইবাবে বাবাৰ নাম গোটেই গাঁৱতে বিখ্যাত। বাবাই মোৰ চিকিৎসা 5 দিন চলাই থাকিল। তাতে পান কৰিবলৈ কিছু ঔষধ দিয়া হৈছিল। বাবা মোৰ ওপৰত কিবা এটা উৰুৱাবলৈ আহিছিল, কিন্তু তেওঁ মোৰ ফালেও নাচাইছিল। বৌৱে কোৱা সকলো কথা মিছা হৈ পৰিল। তাই আগতে এনেকৈ কান্দিছিল যে ইয়াত ছোৱালী অত্যাচাৰ কৰা হৈছে। আনহাতে মই দেখিলোঁ যে ইয়াত তেনেকুৱা একোৱেই নাই। সম্পূৰ্ণ 5 দিন তাতেই থাকি উভতি আহিলোঁ। মোৰ শাহু আৰু স্বামী নিশ্চিত আছিল যে মই অতি সোনকালে তেওঁলোকক মোৰ গৰ্ভস্থানৰ কথা ক'ম। কিন্তু 2 মাহ বা 3 মাহ পাৰ হৈ গ'ল যদিও মই এতিয়াও গৰ্ভৱতী হোৱা নাছিলোঁ। মোৰ শাহু আৰু আনসকলে বেলেগ বেলেগ কথা ক'বলৈ ধৰিলে যে এনে লাগে যেন এই স্বামী-স্ত্ৰী বহুত পাপ কৰিছে যে বাবাৰ চিকিৎসাৰ পিছতো পিতৃ-মাতৃ হ'বলৈ সক্ষম হোৱা নাই। মই বৰ চিন্তিত হৈ পৰিলোঁ আৰু এই চিন্তাত মই মাক-দেউতাৰ ঘৰলৈ গ'লোঁ। বৌ তাত উপস্থিত আছিল আৰু জীয়েকক খুৱাই আছিল। মোক দেখি বৌৱে মোক ক'লে, কি হ'ল? তই তাত গৈ নিজৰ ইচ্ছা পূৰণ কৰিলি। মই তোমাক তালৈ নাযাবলৈ মানা কৰিছিলোঁ যদিও তুমি মোৰ কথা নুশুনিলা। ইতিমধ্যে বৰ চিন্তিত হৈ পৰিলোঁ আৰু বৌৰ কথা শুনি মোৰ আৰু খং উঠিছিল। মই খঙত বৌক ক'লোঁ যে তুমি মোক কিয় মিছা কথা ক'লা? তাত তেনেকুৱা একো কৰা নহয়। যিটো বিষয়ে তুমি ইমান কান্দিছিলা সেই কথা কোৱা। সেই বাবা এজন অতি মান্য ব্যক্তি। তাত থকা মানুহখিনিৰ লগত অতি সৎ ব্যৱহাৰ কৰে। মোৰ কথা শুনি বৌৱে হাঁহিবলৈ ধৰিলে আৰু ক'লে, তেন্তে এতিয়ালৈকে কিয় গৰ্ভৱতী হোৱা নাই? আৰু বাকী ছোৱালীবোৰ তালৈ যোৱাৰ পিছত গৰ্ভৱতী হ'ল। কিয় গৰ্ভৱতী হ'লো? কেনেকৈ গৰ্ভৱতী হ'লো? মোৰো
ছোৱালী আছে। ময়ো বাবাৰ ওচৰলৈ গৈছিলোঁ। বৰ প্ৰশ্ন উত্তৰ মোৰ হাতত নাছিল। সেইবাবে মই মনে মনে থাকিলোঁ। বৌয়ে মোক ক'বলৈ ধৰিলে যে তুমি ডাক্তৰৰ ওচৰলৈ যাব লাগে। মই ক'লোঁ, বৌ, আপুনি জানে যে আমাৰ গাঁৱত মানুহ ডাক্তৰৰ ওচৰলৈ নাযায়, কিন্তু এই বাবাৰ ওচৰলৈহে যায়। আপোনাৰ কথা বিশ্বাস কৰি তালৈ গ'লোঁ, যাতে তাত এনেকুৱা কিবা এটা হ'লে সকলো গাঁৱৰ মানুহৰ সন্মুখত সত্যটো উলিয়াই আনিব পাৰোঁ। কিন্তু তাত একো ভুল দেখা নাপালোঁ। বৌয়ে ক'বলৈ ধৰিলে যে এতিয়া তুমি দেখিবা যে প্ৰতিদিনেই দুগৰাকী মহিলা তোমাৰ ঘৰলৈ আহিব আৰু তেওঁলোকে তোমাক ক'ব যে তুমি পুনৰ বাবাৰ ওচৰলৈ যাওঁ, তোমাৰ পাপৰ বাবে পূজা কৰিবলৈ। যাব মন নাথাকিলেও এই সকলো গাঁৱৰ মানুহে তোমাক আকৌ তালৈ যাবলৈ বাধ্য কৰাব। আৰু এইবাৰ তোমাৰ স্বামীও তোমাৰ লগত থিয় নহ'ব। যদি মোৰ বিশ্বাস নহয়, তেন্তে এই সকলোবোৰ কথা লিখি থোৱা। বৌৰ সকলো কথা শুনি মই বৰ ভয় খাই ঘৰলৈ অৰ্থাৎ শহুৰ ঘৰলৈ উভতি আহিলোঁ। কিন্তু এইবাৰো বৌয়ে কোৱাৰ দৰেই হ'ল। প্ৰতিদিনে বিভিন্ন প্ৰকাৰৰ মহিলা আমাৰ ঘৰলৈ আহি বৌয়ে কোৱা কথাবোৰেই মোৰ শাহুক কৈছিল। তেওঁলোকে কৈছিল যে বোৱাৰীক আকৌ বাবাৰ ওচৰলৈ লৈ যাওক, তাই পাপৰ বাবে পূজা কৰাওক, তেতিয়াহে আপুনি আইতা হ'ব। প্ৰতিদিনে আমাৰ ঘৰলৈ কোনোবা নতুন মহিলা আহিছিল আৰু বৌয়ে ইতিমধ্যে কোৱা কথাবোৰে মোৰ শাহুক শিকাইছিল। এই সকলোবোৰ পৰিস্থিতি মই বৰ ভাগৰুৱা হৈ পৰিলোঁ, কাৰণ এতিয়া শাহুৰ মনোভাৱো সলনি হ'বলৈ আৰম্ভ কৰিছিল আৰু তাইৰ মনোভাৱত মই ভয় খাইছিলোঁ। সেয়েহে এদিন স্বামীক ক'লোঁ যে আকৌ বাবাৰ ওচৰলৈ যাওঁ। এতিয়ালৈকে বৌয়ে কোৱা সকলো কথাই সত্য বুলি প্ৰমাণিত হৈছে। সকলো সময়তে এনেকুৱা হৈ আছিল। মই আৰু মোৰ স্বামী তালৈ যাওঁতে বাবাই আমাক ক'বলৈ ধৰিলে যে তোমাৰ স্বামী স্ত্ৰীৰ পাপ বহুত কম, কিন্তু তোমাৰ পাপ বেছি, যাৰ বাবে তুমি পূজা কৰিব লাগিব। আপুনি ঈশ্বৰৰ সন্মুখত নিজৰ পাপৰ বাবে কান্দিব লাগিব আৰু অনুতাপ কৰিব লাগিব, যাৰ বাবে আপুনি 3 দিন 3 ৰাতি কোঠাত আবদ্ধ হৈ থাকিব লাগিব আৰু কেৱল ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব। মই ক'লোঁ, ঠিক আছে, মোৰ স্বামীও মোক এই কামত সহায় কৰিব। কিন্তু বাবাই ক'লে, নাই, এইবাৰ তোমাৰ গিৰিয়েকে তোমাক সমৰ্থন নকৰে, ৰুমত নাথাকিব। এই কথা শুনি মোৰ ঘাম ওলাবলৈ ধৰিলে। বৌয়ে কোৱা সকলো কথাই সঁচা বুলি প্ৰমাণিত হৈছিল। কি সত্য আৰু কি মিছা মই গম পোৱা নাছিলোঁ। যোৱাবাৰ চকুৰে যি দেখিছিলোঁ সেয়া সঁচা আছিল, বা এতিয়া যি দেখি আছিলোঁ সেয়া সঁচা আছিল।